নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ক্লাছ 8ৰ জেনেৰেল মেথমেটিক্সৰ বীজগণিতীয় ৰাশি আৰু অভেদসমূহ পাঠটোৰ ওপৰত হ'ব সেই পাঠটোৰ অনুশীলনী 9.1ৰ আমি অলৰেডি কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 কৰি উঠিলোঁ তাত আছে কুৱেশ্যন নম্বৰ 3 তলত দিয়া ৰাশিসমূহ সৰল কৰা টোটেল কুৱেশ্যন 4টা আছে আজি সেই 4টা আমি ডিসকাস কৰিম ফাৰ্ষ্টত লৈছো এই কুৱেশ্যনটো এটো দিয়া আছে 3x * 5x + 8 এই 3x একপদ ৰাশিটো 5x + 8 নম্বৰ দ্বিপদ ৰাশিটোৰ লগত কি হৈ আছে পূৰণ হৈ আছে তাৰ পাছত এই গোটেই ৰাশিটোৰ পৰা 10x টো বিয়োগ হৈ আছে হলে গতিকে এতিয়া সৰল কৰিবলৈ হলে আমি কি কৰিম পোন প্ৰথমে 3x * 5x + 8 এই ৰাশি দুটাৰ মাজত বিতৰণ বিধি ব্যৱহাৰ কৰিম বিতৰণ বিধি যদি মই ব্যৱহাৰ কৰোঁ তেতিয়া আহিব 3x * 5x a * b plus a into c এটো আসলে আমাৰ বিতৰণ বিধিটো into 8 minus 10x টো তেনেকৈ থাকিব কাৰণ 3x এৰে কাৰ লগত পূৰণ হৈ আছে only 5x plus 8 ৰ লগতহে পূৰণ হৈ আছে 10x টো এক্সট্ৰাকে বিয়োগ হৈ আছে হয়নে এতিয়া আমি পূৰণ কৰিম সাংখ্যিক সহগবোৰ 3 5 গুণ 15 x দুটা আছে না 1 plus 1 x to the power 1 plus 1 plus 3 8 গুণ 24 লগত x এটা আছে এতিয়া নেক্সট হৈ গৈছিল -10x হলে এতিয়া চাম আমাৰ যে সদৃশ পদ আছে নে নাই সদৃশ পদ আছে এটো x to the power 1 plus 1 মানে 2 হ'ব লগতে চোৱা এই 24x এ 10x এ সদৃশ পদ হয় গতিকে আমি কি কৰিম এইকেইটাক যোগ বিয়োগ কৰিব পাৰিম প্লাস 24x minus 10x তাৰ মানে 24x ৰ পৰা 10x গলে কিমান থাকিব 24x ৰ পৰা 10x গলে থাকিব 14x হয়নে 24 পৰা 10 বিয়োগ কৰিলে কিমান হয় 14 হয় আৰু x টো থাকিবই সো প্লাস 14x গতিকে আমাৰ এইটোই হ'ব আনসার নেক্সট প্ৰশ্ন দিয়া আছে 2m + 3m স্কয়াৰ এই দ্বিপদ ৰাশিটোৰ লগত -2mn নামৰ একপদ ৰাশিটো কি হৈ আছে পূৰণ হৈ আছে ব্ৰেকেট আছে তো দুইফালে গতিকে এটা পূৰণ হৈ আছে এই দ্বিপদ ৰাশিটোৰ লগত এই একপদ ৰাশিটো পূৰণ হৈ আছে হয়নে বাৰু গতিকে আমি কি কৰিম এতিয়া এই একপদ ৰাশিটোৰে এই দ্বিপদ ৰাশিটো পূৰণ কৰিম হয়নে গতিকে এটোক মই a * b + c বুলি ভাবিব পাৰো হয়নে বাৰু এই বস্তুটো মই এনেকেও লিখিব পাৰো -2mn * 2m + 3m স্কয়াৰ কথা একেটাই হয় এই ৰাশিটোৰ লগত এই ৰাশিটো পূৰণ হৈ থকা আৰু এই ৰাশিটোৰ লগত এই ৰাশিটো পূৰণ হৈ থকা কথা একেটাই হয় তোমালোকে বুজি পাবৰ কাৰণে সুবিধাৰ বাবে মই তেনেকৈ লিখিছো এতিয়া চোৱা এটো হৈ প্লাই a * b + c নিচিনা হৈ যোৱা নাই নে গতিকে এটো বিতৰণ বিধি ব্যৱহাৰ হ'ব কি হ'ব a * b plus a * c a ভ্যালু আমি 2mn বুলি ভাবি ললো পূৰণ 3m স্কয়াৰ বুজি পালা এই একপদ ৰাশিটো এই দ্বিপদ ৰাশিটো পূৰণ কৰিলে আমি এনেকৈ লিখিব পাৰো a * b plus a * c হল এতিয়া আমি পূৰণ কৰিম সাংখ্যিক mn ৰ সাংখ্যিক সহগ -2 m ৰ সাংখ্যিক সহগ 2 সো -2 লগত -2 লগত 2 পূৰণ কৰিলে কিমান হ'ব -4 লগতে m কেটা আছে mn in n m কেটা আছে দুটা আছে না সো m ৰ ওপৰত m1 + 1 লিখিব পাৰো এটো অকন বেয়া হৈছে লিখাটো -4 m to the power 1 + 1 কাৰণ চোৱা m * n আৰু m এবোৰ সব পূৰণ হৈ থকা নাই জানো সো m টোটাল দুটা আছে গতিকে 1 + 1 * n প্লাস -2 লগত 3 টো পূৰণ হ'ব কিমান হ'ব -6 m কেটা আছে ইয়াত এটা তাত দুটা সো m to the power 1 + 2 লগত n এটা আছে গতিকে আমি এটো কি লিখিব পাৰো -4m² n এটো -2 যে মই ব্ৰেকেটটো উঠাই দিও মাইনাসে প্লাসে মাইনাস হৈ যাব 6m³ n সদৃশ ৰাশি নহয় কাৰণ ইয়াত m দুটা আছে কিন্তু ইয়াত তিনিটা আছে সো আমাৰ এইটোই হ'ব আনসাৰ এবাৰ আহিম আমি কুৱেশ্যন নম্বৰ 3 টুলে ইয়াত দিছে 8 * 3a + 4b + 5 তাৰ মানে এই 8 যেটো পদ আছে 8 সংখ্যাটো 3a + 4b লগতহে পূৰণ হৈ আছে 5 টো এক্সট্ৰাকৈ +5 হিচাপে বাহিৰ ফালে আছে গতিকে আমি কি কৰিম প্ৰথমতে 8 ৰ লগত 3a + 4b ৰ যেটো বিতৰণ বিধি হেতু কৰিম গতিকে বিতৰণ বিধি অনুসৰি আমাৰ আহিব 8 * 3a plus
8 into 4b হৈ গ'ল বিতৰণ বিধি প্লাছ 5 টো আছে যেতিয়া আমি লিখিবই লাগিব এতিয়া আমাৰ কি হ'ব সাংখ্যিক সহগ পূৰণ 8 3 গুণ 24 a আহিব প্লাছ 8 4 গুণ 32 লগত আহিব b প্লাছ 5 যেহেতু সদৃশ পদ নাই গতিকে আমাৰ এইটোৱে হ'ব আনসাৰ এবাৰ আহিলো কোৱেশ্চন নম্বৰ 4 লে twice x square into 4x minus 1 plus thrice x into x minus 3 ইয়াত চোৱা a একপদ ৰাশিটোৰ লগত 4x minus 1 নামৰ দ্বিপদ ৰাশিটো পূৰণ হৈ আছে যোগ চিন দি পেলাই thrice x নামৰ একপদ ৰাশিটোৰ লগত x minus 3 নামৰ দ্বিপদ ৰাশিটো আকৌ পূৰণ হৈ আছে তাৰ মানে ইয়াত মই দুবাৰ বিতৰণ বিধি কৰিব লাগিব মাজত যোগ চিনটো ৰাখি যাব লাগিব হলনে প্ৰথম বিতৰণ বিধিত কি কৰিম যে twice x square পূৰণ 4x হ'ব মাইনাছ চিনটো দি পেলাই আকৌ a twice x square টো দি পেলাই পূৰণ চিন দি পেলাই একক লিখিব লাগিব হয়নে a into b minus c a into b minus a into c একে ধৰণে প্লাছ চিন আকৌ thrice x এৰে x ক কৰিব লাগিব thrice x into x minus symbol দি পেলাই আকৌ thrice x এৰে 3 কৰিব লাগিব so thrice x into 3 হৈ গ'ল এতিয়া চোৱা আমি কি কৰিম সাংখ্যিক এতিয়া twice x স্কয়াৰ লগত 4x পূৰণ কৰিব লাগে সো সাংখ্যিক সহগ গিটা পূৰণ কৰিম 2 পূৰণ 4 8 লগতে থাকিব x x ইয়াতো আছে তাতো আছে ইয়াত দুটা আছে তাত এটা আছে সো 2 to the x to the power 2 plus 1 মাইনাস সাংখ্যিক সহগ পূৰণ 2 গুণ 2 x স্কয়াৰ অনলি আছে সো x স্কয়াৰ বহি গ'ল প্লাস thrice x কেটা আছে দুটা আছে x to the power 1 plus 1 minus 3 into 3 9x গটিকে 8x cube minus twice x square plus thrice x square to 1 plus 1 2 হ'ব minus 9x এতিয়া সাম সদৃশ পদ আছে নেকি কিউব থকা পদ নাই স্কয়াৰ থকা পদ এটো এটা আছে আৰু এটো এটা আছে গটিকে সদৃশ পদ পাই গলো সো 8x কিউবৰ সদৃশ x কিউবৰ সদৃশ পদ নাই কাৰণে নিলিখিলো আৰু এটোকে লিখিলো এতিয়া আহিব minus twice x square plus thrice x square তোমালোকে x square টো আহিবই এ -2 আৰু 3 টোৰ ওপৰত কনসেন্ট্ৰেট কৰা -2 plus 3 কিমান হয় -2 plus 3 is equal to 1 হয় জানো তাৰমানে plus 1 into okay 1 আৰু লগত কি আহিব x square টো আহিবই 1 লিখে জানো সহগ হিচাপে নিলিখে না সো অনলি x square হ'ব তাৰমানে তিনটা x square পৰা দুটা x square গলে কেটা x square থাকিব এটা x square থাকিব 1 টো সহগ হিচাপে নিলিখে -9x গটিকে আমাৰ এইটোৱে হ'ব ফাইনাল আনসাৰ 8x cube plus x square minus 9x হল মই আৰু এই ভিডিওটোত কোৱেশ্চন নম্বৰ 4 ৰ দুটা কৰি দিছো কোৱেশ্চন নম্বৰ 4 টো আকৌ কৈছে যে সৰল কৰা অকমান জটিল হিকিটা অংক তাৰে ফাৰ্ষ্টটো চাওচোন ইয়াত দিছে যে p plus q square into q square minus p plus 15 a দ্বিপদ ৰাশিটোৰ লগত a দ্বিপদ ৰাশিটো পূৰণ হৈ আছে কৰি পেলাই লাষ্টত plus 15 বুলি এটা পদ দি দিছে ফাৰ্স্ট অফ অল আমি a দ্বিপদ ৰাশি দুটা পূৰণ কৰি লম তাৰ কাৰণে p ৰে এবাৰ q square minus p আকৌ plus q square ৰে এবাৰ q square minus p p ৰে q square minus p পূৰণ কৰিলো plus q square ৰে আকৌ এবাৰ q square minus p পূৰণ কৰিম plus 15 টো তেনেকৈ নমাই দিম হলনে এতিয়া কি কৰিম p ৰে q square পূৰণ কৰিলে pq square minus p into p তাৰমানে সূচক কিটা যোগ হ'ব p to the power 1 p to the power 1 আছে তো so p to the power 1 plus 1 plus q square লগত এটো q square পূৰণ হ'ব so q square q to the power 2 plus 2 plus এ minus এ minus আগধৰি সিম্বলবোৰ ঠিক কৰি লবা plus এ minus এ minus q square লগত p alphabetical order লিখিবৰ কাৰণে মই p টা আগধৰি লিখি লৈছো তাৰ পিছত q square লিখিছো plus 15 এতিয়া সব pq square আৰু ইয়াত সব pq square আৰু apq square টো সব ইয়াত এটা pq square 1 into pq square ইয়াত -1 into pq square সিম্বল ইয়াত আছে প্লাস তাত আছে মাইনাস তাৰমানে এটা pq square বা আন এটা pq square গুচি গলে কি থাকিব 0 থাকিব সেই কাৰণে এটো আমি এনেকৈ লিখিলে ক্যান্সেল কৰি দিব পাৰো লগতে এটো লিখি গৈছো p to the power 1 plus 1 মানে 2 লিখিলো q to the power 2 plus 2 মানে 4 লিখিলো minus pq square লিখিছিলো plus 15 যেহেতু pq square 1 আছে সহগ plus 1 আছে ইয়াত pq square সহগ -1 আছে সো plus pq square minus pq square ক্যান্সেল কৰিলো plus 15 থাকিলে গৈ কি থাকি গল minus p square plus q to the power 4 plus 15
গতিকে সদৃশ পদ নাই যেতিয়া আমাৰ এইটোৱে হ'ব আনসাৰ আজিৰ ভিডিঅ'টোৰ এইটো শেষ কুৱেশ্যন হ'ব ইয়াত দিছে a minus b into a square plus ab plus b square plus thrice b cube a দ্বিপদ ৰাশিটোৰ লগত a ত্ৰিপদ ৰাশিটো পূৰণ হৈ আছে প্ৰথমে মোৰ কাম ইয়াত হ'ব প্লাছ থ্ৰাইছ বি কিউবটো লাষ্টত এক্সট্ৰাকৈ আছে গতিকে প্ৰথমতে কি কৰিম টোৰে পিছৰ গোটেই পদ ৰাশিটোক পূৰণ কৰিম a স্কোৱাৰ প্লাছ ab প্লাছ বি স্কোৱাৰ অ'কে আকৌ মাইনাছ বিটোৰে কৰিম মাইনাছ বি ইনটু a স্কোৱাৰ প্লাছ ab প্লাছ বি স্কোৱাৰ হ'লনে বাৰু প্লাছ থ্ৰাইছ বি কিউবটো আমি এক্সট্ৰাকৈ নমাই লৈ গৈ থাকিম a লগত a স্কোৱাৰ তাৰমানে a ইয়াত এটা a ইনটু a স্কোৱাৰ বা লিখি লৈছোঁ বাৰু প্লাছ a ইনটু ab প্লাছ a ইনটু b স্কোৱাৰ a পূৰণ b স্কোৱাৰ মাইনাছ b লগত a স্কোৱাৰ পূৰণ কিন্তু এলফাবেটিকেল অৰ্ডাৰত মই আগধৰি a স্কোৱাৰটো লিখি তাৰ পাছত bটো লিখিছোঁ মাইনাছ b প্লাছ ab মাইনাছে প্লাছে মাইনাছ আগধৰি চিম্বলটো ঠিক কৰি ল'বা b ইনটু ab b ইনটু ab পাছত ঠিক কৰিম এলফাবেটিকেল অৰ্ডাৰটো মাইনাছ বি লগত প্লাছ বি স্কোৱাৰ প্ৰথমতে মাইনাছে প্লাছে মাইনাছ বি ইনটু বি স্কোৱাৰ হ'লনে বাৰু প্লাছ থ্ৰাইছ বি কিউব এতিয়া চোৱা এ লগত এ স্কোৱাৰ তাৰমানে এ টু দি পাৱাৰ 1 প্লাছ 2 অ'কে প্লাছ এ দুটা আছে এ টু দি পাৱাৰ 1 প্লাছ 1 বি প্লাছ এ ইনটু বি স্কোৱাৰ এ বি স্কোৱাৰ মাইনাছ এ স্কোৱাৰ ইনটু বি তাৰমানে আমি এ স্কোৱাৰ বি লিখিব পাৰোঁ মাইনাছ বি দুটা আছে এ এটা আছে আগধৰি এ লিখিম তাৰপিছত বি দুটা আছে বাবে 1 প্লাছ 1 প্লাছ 1 মাইনাছ বি এটা দুটা চ' বি টু দি পাৱাৰ 1 প্লাছ 2 প্লাছ থ্ৰাইছ বি কিউব হ'বনে ইকুৱেল টু এ টু দি পাৱাৰ 1 প্লাছ 2 মানে 3 প্লাছ a স্কোৱাৰ বি প্লাছ এ বি স্কোৱাৰ মাইনাছ এ স্কোৱাৰ বি মাইনাছ এ বি টু দি পাৱাৰ 1 প্লাছ 1 তাৰমানে এ বি স্কোৱাৰ মাইনাছ বি টু দি পাৱাৰ 1 প্লাছ 2 বি কিউব প্লাছ থ্ৰাইছ বি কিউব হ'লনে বাৰু এতিয়া চোৱা সদৃশ পদ আছে নেকি এ কিউব থকা পদ আৰু নাই এইটো বি কিউবহে গতিকে এ কিউবটো মই তেনেকৈ লিখিলোঁ এ স্কোৱাৰ বি থকা পদ এইটো এ স্কোৱাৰ বি চোৱা প্লাছ এ স্কোৱাৰ বি মাইনাছ এ স্কোৱাৰ বি কেঞ্চেল যাব প্লাছ এ স্কোৱাৰ বি মাইনাছ এ স্কোৱাৰ বি তাৰমানে এটা এ স্কোৱাৰ বি পৰা আন এটা এ স্কোৱাৰ বি গুচি গ'ল গতিকে শূন্য থাকিলে আকৌ চোৱা প্লাছ এ বি স্কোৱাৰ মাইনাছ এ বি স্কোৱাৰ এটা এ বি স্কোৱাৰৰ পৰা আন এটা এ বি স্কোৱাৰ গুচি গ'ল চ' কেঞ্চেল গ'ল মাইনাছ বি কিউব প্লাছ থ্ৰাইছ বি কিউব আকৌ সদৃশ পদ দুটা ওলালে চোৱা এ কিউবটো বাৰু এ কিউবে মাইনাছ বি কিউব প্লাছ থ্ৰাইছ বি কিউব তাৰমানে তিনিটা বি কিউবৰ পৰা এটা বি কিউব গুচি গ'ল দুটা বি কিউব থাকি গ'ল প্লাছ টুৱাইছ বি কিউব গতিকে আমাৰ এইটোৱে হ'ব ফাইনেল আনচাৰটো গতিকে ইয়াৰ পাছৰ অংককেইটা আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম তেতিয়ালৈকে তোমালোকে এই অংককেইটা ভালদৰে প্ৰেক্টিছ কৰিবা চ' আজি ভিডিঅ' ইমানেই ধন্যবাদ